খানুৱা আঞ্চলিক ক্ৰীড়া ও যুৱ কল্যাণ সন্থাৰ নিজা খেলপথাৰত টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা। বৃহত্তৰ খানুৱাৰ অতি পুৰণি ক্লাব জনপ্ৰিয় ক্লাবৰ উদ্যোগত উদীয়মান যুৱকসকলে খেলখন অনুষ্ঠিত কৰিছে। টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাখনত বিভিন্ন ঠাইৰ মুঠ 16টা দলে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনত চূড়ান্ত খেলৰ বিজয়ী দলটোৱে 10,001 টকা আৰু ৰানাৰ্ছ আপ দলটোৱে 6,001 টকা লাভ কৰিব বুলি জনাইছে খেল পৰিচালনা সমিতিয়ে। উক্ত প্ৰতিযোগিতাখনত ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে খেল পৰিচালনা সমিতিয়ে। খানুৱা আঞ্চলিক ক্ৰীড়া ও যুৱ কল্যাণ সন্থাৰ নিজা খেলপথাৰত টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা। বৃহত্তৰ খানুৱাৰ অতি পুৰণি ক্লাব জনপ্ৰিয় ক্লাবৰ উদ্যোগত উদীয়মান যুৱকসকলে খেলখন অনুষ্ঠিত কৰিছে। টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাখনত বিভিন্ন ঠাইৰ মুঠ 16টা দলে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনত চূড়ান্ত খেলৰ বিজয়ী দলটোৱে 10,001 টকা আৰু ৰানাৰ্ছ আপ দলটোৱে 6,001 টকা লাভ কৰিব বুলি জনাইছে খেল পৰিচালনা সমিতিয়ে। উক্ত প্ৰতিযোগিতাখনত ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে খেল পৰিচালনা সমিতিয়ে। এই বৃহত্তৰ খানুৱা আঞ্চলিক ক্ৰীড়া আৰু যুৱ কল্যাণ সংস্থাৰ খেলপথাৰত আমাৰ খানুৱাৰ প্ৰথমতে প্ৰতিষ্ঠিত হোৱা জনপ্ৰিয় ক্লাব, অতি পুৰণি ক্লাব, এই পুৰণি ক্লাবৰ যিখিনি সদস্য লগ লাগি এখন নকআউট পৰ্যায়ত ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। যোৱা পৰহিৰ পৰা এই খেলখন অনুষ্ঠিত হৈ আছে। আমি 3 দিনকৈ খেলখন পৰিচালনা কৰিছোঁ। খেলসমূহ অতি সুন্দৰভাৱে চলি আছে আৰু আমি আশা কৰিছোঁ আগন্তুক দিনতো ভালদৰে চলিব। আৰু খেলসমূহ হ'ল 16টা দলে অংশগ্ৰহণ কৰিছে। প্ৰি কোৱাৰ্টাৰ পৰ্যায়ত হ'ব, নকআউট হ'ব। আজি যিখন খেল অনুষ্ঠিত হৈছে সেইখন খেলত আমাৰ সন্তলি সমবায়ৰ টিমটোক ব্ৰাদাৰ্ছ টিমে 6 উইকেটৰ বিপৰীতত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলৰ উন্নীত হৈছে। আৰু অহাকালিৰ খেল কালিৰ খেল হ'ব দামপুৰ টাইগাৰ ক্লাব আৰু খানুৱাৰ অতি পুৰণি ক্লাব ইউনাইটেড ক্লাব। সেইখন খেলো আটাইতকৈ ৰোমাঞ্চকৰ হ'ব। আজি খেলখনো বৰ সুন্দৰ হৈছে। আমি দুটা দলৰ নিয়মানুৱৰ্তিতা দেখিবলৈ পাইছোঁ। আগন্তুক দিনতো আমি আশা কৰিছোঁ খেলসমূহ এনেকৈ চলি যাব। আমাৰ এই খেলবিধ আটাইতকৈ আমি আগতে ক'ব খুজিছোঁ যে 1989 চনৰ পৰা এই খানুৱাত প্ৰথম ক্ৰিকেট খেল ভৰ্তি হৈছিলে। সেই সময়ৰ পৰা আমি এতিয়া বৰ্তমানলৈকে আজি এই খেলটো চলি আছে। আৰু কেতিয়াবা মাজে মাজে এই খেলটো মৰি হৈ গৈছে যদিও আমি নৱপ্ৰজন্মৰ যিবিলাক আহিছে তেওঁলোকে আমাৰ এই খেলসমূহক হাতত লৈ আগত লৈ আমাৰ এতিয়া খানুৱাত যথেষ্ট ক্লাব আছে, সৰু সৰু টিম আছে, সেইবিলাকৰ খেলত অংশগ্ৰহণ কৰিব। আমি আশা কৰিছোঁ আগন্তুক দিনত এটা ভাল খেল আমাক ৰাইজক প্ৰদৰ্শন। প্ৰাইজ মানি হ'ব আমাৰ 10,000 টকা, ছেকেণ্ড প্ৰাইজ 6,001 টকা আৰু প্ৰথম প্ৰাইজ হ'ব 10,001 টকা। মেন অফ দ্য মেচ, মেন অফ দ্য চিৰিজ, সম্পূৰ্ণ ক্ৰিকেটৰ যিখিনি নিয়ম, অসমৰ ক্ৰিকেট সন্থা বা ভাৰতৰ ক্ৰিকেট দলৰ যিটো আমাৰ নিয়ম, সেই নিয়মটো আমাৰ প্ৰযোজ্য হ'ব।